উন্নয়নৰ প্ৰকৃত স্বৰূপ এই মুহূৰ্তত মই দেখুৱাব বিচাৰিছোঁ ND24 দৰ্শকসকলক। মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ শিঙিমাৰী গাঁৱত, আৰু শিঙিমাৰী গাঁওবাসীয়ে কেনেদৰে অহা যোৱা কৰে মোৰ সহযোগী সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এখন হাকো ইটো মূৰৰ পৰা সিটো মূৰ যাবৰ কাৰণে গাঁওখনে কেৱল যাতায়াতৰ একমাত্ৰ ব্যৱস্থা এই হাকোখন, আৰু হাকোখনৰ অৱস্থা খুব দুৰ্বল বৰ্তমান সময়ত। আৰু এই হাকোখনৰ দ্বাৰাই তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথলৈ যোৱাৰ বাবে বা বজাৰ ঘাট কৰিবৰ কাৰণে বিভিন্ন তেওঁলোকৰ জৰুৰী কামৰ বাবে ওলাই যাবলগীয়া হ'লে এই হাকোখনেৰে তেওঁলোকে পাৰ হ'বলগীয়া হয়। আৰু উল্লেখ কৰিব লাগিব যে যিসকল ছাত্ৰ ছাত্ৰী আছে, স্কুলীয়া ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে বিপদসংকুলভাৱে এনেদৰে যাত্ৰা কৰিবলগীয়া হয়। প্ৰতিদিনে তেওঁলোকে এনেদৰে যাতায়াত কৰিবলগীয়া হয় এখন ভঙা হাকৰে। এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে গাঁওখনৰে, তেওঁৰ সৈতে কথা পাতিম। কি ক'ব যিহেতু অহা যোৱা কৰাত বহুত সমস্যা, এখন ভঙা চিঙা হাকৰে অহা যোৱা কৰিব লাগে? অহা কৰিব লাগিব, হাকৈ দিয়ে আহিব লাগিব, যাব লাগিব। কিমান দিনৰ পৰা এনেকৈ অহা যোৱা কৰি আছে? বহুত দিন হ'ল, প্ৰায় 60 বছৰ 70 বছৰ হ'ল আহিয়া এই হাকৈ দিয়া। 60 বছৰৰ পৰা এনেকৈ অহা যোৱা চলি আছে? কাইতো কিছু নকৰে। ইয়াৰ বাহিৰে আৰু বিকল্প ৰাস্তা আছে নেকি আপোনালোকৰ? নাই, এইটোৱে ৰাস্তা? এইটোৱেই। বজাৰ কৰিবলৈ যোৱা, স্কুল কলেজত যোৱা, নাই আৰু কোনো তাত নাই। ঠেলা বনাব লাগিব, লাগিলে হাকৈ ভাঙালে হাকৈতে ভাঙালে ঠেলা বনাব লাগিব। বাৰিষাৰ সময়ত বানপানী যদি হয় তেতিয়া ঠেলা বনাব লাগিব, হাকৈতিয়াতো নিবকে। সকলৰ ফুৰেৰে আপোনালোকে অহা যোৱা কৰে। কি ক'ব চৰকাৰক? হিমন্ত বিশ্ব শৰ্মাক কি ক'ব, যিহেতু ইমান বছৰে এনেকৈ আপোনালোকে অহা যোৱা কৰি আছে? নাচাইকেতো ইলেকশ্যন যিহেতু কিছুদিন আগতে নিৰ্বাচন গ'ল, নিৰ্বাচনৰ সময়ত ইয়াতে নেতাসকল আহিছিল নে অহা নাই? ভোট বিচাৰি আহিছিল? ভোট বিচাৰি আহিছিলতো, ইফালে গৈছিল পাৰ হৈ। কেনেকৈ গৈছিল সিহঁতে? আমি যেনেকৈ গৈছিলোঁ সেনেকৈ গৈছিল। হয়, কি কৈছিল, কি প্ৰতিশ্ৰুতি দিছিল? হাকৈতিয়া দিম, আমি পুলখান দিম, পাছত কোনোটা নাইকিয়া, খালি ভোট লাগে। ভোটৰ সময়ত আহে, পিছত নাই খবৰে নাই। হয়, উল্লেখ কৰিব লাগিব যিহেতু নিৰ্বাচন কিছুদিন আগতে গ'ল, আৰু নিৰ্বাচনৰ সময়ত নেতাসকল উপস্থিত হৈ গাঁওখনত ভোট বিচাৰি তেওঁলোকে আহে, কিন্তু প্ৰতিশ্ৰুতিও দিয়ে দলংখন নিৰ্মাণ কৰি দিব তেওঁলোকক। কিন্তু তেওঁলোকৰ যি প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতি হৈ ৰয় 60 বছৰ ধৰি, প্ৰায় 60 বছৰ ধৰি এনেকৈ এখন বিপদসংকুলভাৱে এখন হাকৰে তেওঁলোকে অহা যোৱা কৰিবলগীয়া হৈছে, বিভিন্ন কামত অহা যোৱা কৰিবলগীয়া হৈছে। গাঁওবাসী উপস্থিত আছে, তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰে। বাইদেউ কি ক'ব, যিহেতু বহুত অসুবিধা আপোনালোকৰ, আমি দেখিছোঁ যে স্কুলীয়া ছাত্ৰ ছাত্ৰীসমূহৰ পৰা বা অসুস্থ কোনোবা ব্যক্তি যদি যাবলগীয়া হয়, তেনেহ'লে এই হাকোখনেৰে আপোনালোকে পাৰ কৰিবলগীয়া হয়। পাৰ হ'ব লাগে। আমাক পুল লাগে, লাইন নাই, বিজুলী, বহুত কষ্ট হয়। বানপানীৰ দিনত হাকৈখন লৈ যায়, ফেলা দি অহা যোৱা কৰিব লাগে। চলিছোতো বহুত কষ্ট হয়, পৰিলে ওৰ পাৰে কেনেকৈ ৰক্ষা কৰিম? আমাৰ মানে বহুত কষ্ট হয় আৰু বজাৰ ঘাট কৰবা, হাজিৰা কৰে খাওঁ। হৈছে 4জন 5জন হৈছে। এই বাইদেউৰে আমাৰ দাদা হৈছে, ভালে কেইজনেৰে মানে এনেকা হৈছে, পঢ়ছে অহা যোৱা কৰোঁতে পৰি গৈছে, নাইকে 3 দিন 4 দিনৰ ভিতৰত পায়। আহে ভোট বিচাৰি আহে, কিন্তু ভোট দিয়াত আকৌ ভোট পালে আমি এনেকা দিম সিকা দিম, পুল দিম, লাইন দিম, ৰাস্তা ঘাট ভাল কৰি দিম। ভোট দিয়াৰ পাছত আমিতো ভোট দিওঁ, ভোট দিয়াৰ পাছত একো নাহে। সেইকাৰণে মানে আমি অনুৰোধ কৰোঁ যাতে সোনকালে আমাক চাই। বিদ্যুৎ সংযোগো নাই নেকি? বিদ্যুতো নাই। কেনেকৈ চলে গাঁৱৰ? কেনেকৈ এই চলাৰ হেৰি লৈ আহোঁ, এনেকৈ হেৰি কৰোঁ, পোহৰ লওঁ, চেৰাঘেৰ পোহৰত, লেমৰ পোহৰত, সেনেকা হয় আৰু টৰ্চৰ পোহৰত। কিতাপ কষ্ট হয়, বিজুলী নাই, ইফালে আহোঁ ইবাৰে চবৰে লাইন সেনেকা আজিকালি ৰিচাৰ্জ ভৰা, সেনেকা বহুত কষ্টত আছোঁ আৰু চলি। হয়, উল্লেখ কৰিব লাগিব এই যিখন গাঁও শিঙিমাৰী প্ৰথম খণ্ড, এই গাঁওখনত বিদ্যুৎ সংযোগৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। এই গাঁওখনৰ প্ৰতিটো ঘৰে সিটো পাৰত থকা গাঁওখনৰ যিসকল লোক আছে, সেই লোকসকল এতিয়ালৈকে বিদ্যুৎ সংযোগৰ পৰা বঞ্চিত হৈছে। আৰু এনেকৈ যিহেতু ক'ব লাগিব, ইয়াত যিসকল বিভিন্ন সমস্যা আছে, তেওঁলোকৰ এগৰাকী ভণ্টি আছে, তেওঁৰ সৈতে কথা পাতিম। কি ক'বা, যিহেতু যথেষ্ট অসুবিধা, বহু স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি অসুস্থ কোনোবা ব্যক্তি যদি হয়, তেওঁলোকে অহা যোৱা কৰিবলগীয়া হয় এইটো ৰাস্তাৰে। বিদ্যুৎ সংযোগৰো ব্যৱস্থা নাই তোমালোকৰ গাঁওখনত, কি ক'বা? বিদ্যুৎ সংযোগ হেৰি নাই, আৰু পুলৰো ব্যৱস্থা নাই। বানপানী হ'লে আমি ফেলা দি অহা যোৱা কৰিব লাগে। যিহেতু বৰ্তমানৰ যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুত ঠাইত কাম কৰিছে, ৰাস্তা ঘাট সকলোতে হৈছে, কিন্তু তোমালোকৰ গাঁওখনত নাই, আমালোকৰ হোৱা নাই। কি ক'বা হিমন্ত বিশ্ব শৰ্মাক, কি ক'বা? হয়, আমাক পুল লাগে, লাইন লাগে, আৰু ৰাস্তা ঘাটগিলাও ভাল লাগে। আমি স্কুলত অহা যোৱা কৰিব অসুবিধা হয় বহুত, আৰু
এই ৰোগীগিলাক পাৰ কৰিব বহুত অসুবিধা হয়, বজাৰ কৰিব বহুত অসুবিধা হয়। যেতিয়া ধৰ কোনোবা অসুস্থ লোক নিবলগীয়া হয় জৰুৰীকালীনভাৱে হয়। নিবলগীয়া কেনেকে পাৰ কৰে তেওঁলোকক? আমি ধৰি পাৰ কৰাম ভয় কৰি, উপায় নাই। ভয় লাগে যথেষ্ট। হয়, ভয় লাগে। হয়, উল্লেখ কৰিব লাগিব ইয়াত কেইগৰাকীমান ছাত্ৰ ছাত্ৰীও আছে উপস্থিত। ছাত্ৰ ছাত্ৰীসকলে কিছু সময় আগতে তেওঁলোকে আহিলে স্কুলৰ পৰা, আৰু যিহেতু ক'ব লাগিব এই ছাত্ৰ ছাত্ৰীসকল এনেকৈয়ে তেওঁলোকে পাৰ কৰিবলগীয়া হৈছে। এগৰাকী ছাত্ৰ আছে, কথা পাতিম। কি ক'বা, যিহেতু তোমালোকৰ যিখন শাকৰে অহা যোৱা কৰা, ভয় লাগে নে নাই? লাগে। ভয় লাগে। এতিয়া সদায়তো এনেকে অহা যোৱা কৰিবলগীয়া হৈছে। কি ক'বা, মামাক কি ক'বা? মামা আমাক ফুল লাগে আৰু লাইন লাগে। তোমাৰ কাৰেণ্টৰ ব্যৱস্থা নাই, বিদ্যুৎ সংযোগৰ ব্যৱস্থা নাই। নাই। কেনেকে পঢ়া শুনা কেনেকে কৰা ঘৰত? লেম্পৰ পোহৰত। লেম্পৰ পোহৰত। হয়, উল্লেখ কৰিব লাগিব যিহেতু এই ছাত্ৰ ছাত্ৰীসকলকে ধৰি এই গাঁওখনৰ যিসকল লোক আছে তেওঁলোকৰ বিদ্যুৎ সংযোগ নাই। তেওঁলোকে চাকিৰ পোহৰত, লেম্পৰ সহায়ত তেওঁলোকে পঢ়া শুনা কৰিবলগীয়া হৈছে এতিয়ালৈকে। আৰু ইয়াত যিসকল লোক আছে এই লোকসকলে অনুৰোধ জনাইছে, হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে তেওঁলোকে অতি শীঘ্ৰে যাতে এই যাতায়াতৰ ব্যৱস্থাটো সুচল কৰি দিয়ে। এই যাতায়াতৰ ব্যৱস্থাটোৰ লগতে তেওঁলোকৰ যি বিদ্যুৎ সংযোগৰ ব্যৱস্থা এতিয়ালৈকে হোৱা নাই, বিদ্যুৎ সংযোগৰ ব্যৱস্থাটো অতি শীঘ্ৰে কৰাৰ বাবে তেওঁ অনুৰোধ জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।